বাহিৰত বৰষুণ দি থকা দেখি আমাৰ আহি পোৱাত অলপ দেৰিয়ে হ'ল। আহি পাই দেখিলোঁ নামঘৰৰ প্ৰায়ভাগ মানুহ আহি পাইছেহি আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আজি হৈছে পহিলা এক ভাদ। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে এক ভাদৰ দিনাখনি আমি সকলোৱে মিলি নামঘৰত শৰাই দিম। এয়া কাম ফল মূল কাটি আছে, সকলো কামত ব্যস্ত। ধূপ চাকি লৈ গৈছিলোঁ, জ্বলালোঁ, ৰাইজেও জ্বলাই আছে। আনফালে এয়া পায়স বনাই আছে। প্ৰথমতে শৰাইখন পাতি লোৱাৰ পিছতহে নাম প্ৰসংগ কৰিব পাৰিব। এয়া শৰাই পতাও হৈ গ'ল। তাৰপিছতে আমাৰ পোৱালীকেইটাও আহিছে, ল'ৰা ছোৱালী। সিহঁতি ইমান ফূৰ্তি পায় নামঘৰলৈ আহিব পালে, বৰ ভাল লাগে। তাৰপিছতে আৰম্ভ হ'ল আমাৰ নাম প্ৰসংগ।
পিছত এয়া আমি সকলোৱে বহি চাহ খাইছোঁ। ইমানেই চাহ খাই ভাল লাগিছে, যিহেতু নাম গাই গাই আমাৰ ডিঙি শুকাই গ'ল। আনফালে এয়া আকৌ গোপিনীসকলে প্ৰসাদ বিলাই আছে, আমাকো দিলেহি। প্ৰসাদ বুলি ক'লে সঁচাকৈ নিজেই ঘৰত বনাই খালে কিন্তু ইমান টেষ্ট নাপায়। যিমানে আপুনি বুট মগু তিয়াই নাখাওক কিয়, প্ৰসাদৰ সোৱাদটো কিন্তু কেতিয়াও নাহে। সকাম হওক নামঘৰ হওক তাৰ প্ৰসাদৰ সোৱাদটো সুকীয়া। আনফালে আকৌ এয়া আকাশত ওলাই আছে ৰামধেনু। 7টা ৰঙে গোটেই আকাশখন উজ্বলাই ৰাখিছে। ইমান ভাল লাগে ৰামধেনু। আগতে সৰুতে দৌৰি যাওঁ ৰামধেনু চাবলৈ। শেষত কাম বন কৰি এয়া শেষৰ ভাগ সেৱা ল'লোঁ। লৈ ৰাতি বহুতেই হ'ল, ঘৰলৈ বুলি আহিছোঁ যিহেতু আকৌ আমি নামঘৰলৈ যাব লাগিব। ভাদ মাহত গোটেই মাহ জুৰি নাম প্ৰসংগ হ'ব, মাজে মাজে যোৱা হৈ থাকিব নামঘৰলৈ বুলি।